মীনাক্ষী টেম্পল দৰ্শন হৈ যোৱাৰ পিছত এতিয়া আমি অকণমান আহিছোঁ আৰু ফুৰিবলৈ। আহি এয়া এটা ধুনীয়া ঠাই এখন পাইছোঁ, শিলৰ পাহাৰ এখনো পাইছোঁ ৰ'ব। তাত এওঁলোক গৈছে, বাপী আৰু এওঁ গৈছে এইফালে এনেকৈ উঠি। মই ইয়াতে আছোঁ বাৰু। ইয়াতে এটা লেকো আছে, ধুনীয়া পৰিৱেশটো, খুব শান্ত, ভাল লাগিছে। আৰু এভাগ মন্দিৰো আছে, ইমান সুন্দৰ কাৰুকাৰ্য মন্দিৰ ভাগৰো। মোৰ এনেকেই ভাল লাগিছে, অলপ শান্ত পৰিৱেশৰ মাজত। আৰু ইয়াতে আমি নিম গছ, ইমান নিম গছ দেখিছোঁ, ঠায়ে ঠায়ে নিম গছ। আৰু মানে সৰু নহয়, ইমান ডাঙৰ এইবিলাক নিম গছ। এই আণ্টি এজনীয়ে কিবা বিক্ৰী কৰি আছে, শুকান চানা বিক্ৰী কৰি আছে তেওঁ। এয়া যে মই প্ৰথমতে গাখীৰ বিক্ৰী কৰি থকা বুলি ভাবিছিলোঁ। ইয়াতে এনেকৈ এইবিলাক ইয়াতে মাছ বিক্ৰী কৰি আছে। জোপাও চাগে বহুত বছৰ পুৰণি। কিমান বছৰ? এই আণ্টিৰ পৰা অকণমান মিক্স চানা লৈছোঁ ৰ'ব। এয়া হৈছে মাদুৰাইৰ থিৰুমালাই নায়কাৰ মহল। এই মহলটো 1636 AD-ত ৰজা থিৰুমালাই নায়কে নিৰ্মাণ কৰোৱাইছিল। এই মহলটোত ইটালিয়ান আৰ্কিটেক্সাৰ দেখিবলৈ পোৱা যায়।